সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো এটা নিমাতি কইনাৰ কথা। আৰু সেই নিমাতি কইনাটো আপোনালোকে গমে পায়, তেওঁ আকৌ মতা। কইনা বুলি কোৱাৰ লগে লগে আকৌ মাইকী হৈ যায় নহয়, কিন্তু তেওঁ হ'ল মতা, কিন্তু আকৌ দাড়ি গোফ নাই দেই। আৰু সেই মতাজনে তেওঁ কি কৈছে জানেনে? মন্ত্ৰী এমএলএ হ'বলৈ আমাক ভোট নালাগে। 2026ৰ নিৰ্বাচনত অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নিৰ্বাচন, সেইটো কাৰণেহে বোলে তেওঁ ভোট দিব লাগে। বিজেপি দলক সেইটো কাৰণে ভোট দিব লাগে। আৰু সিদিনাখন তেওঁ আহিছিলে আমাৰ গুৱাহাটীত, তেওঁ কি কৰিবলৈ আহিছিলে? প্ৰচাৰ কৰিবলৈ। আৰু কাৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছিলে জানেনে? বিজয় গুপ্তা হৈ। আৰু সেই বিহাৰী বঙালীৰ হৈ প্ৰচাৰ কৰিবলৈ আহি তেওঁ আকৌ জাতি মাটি ভেটি ৰক্ষা কৰা কথা কয়। আৰু যিটো নেকি মুখ্যমন্ত্ৰীৰ লগত এইকেইদিনত যিটো হৈ আছে, তেওঁ আকৌ তাত মুখ্যমন্ত্ৰীক ভালৰি লগাবলৈ কি কৰিছে? মুখ্যমন্ত্ৰী হৈ পেলাই মানে তেওঁ একেবাৰে ক্লিন চিট দিছে। আৰু কি ক্লিন চিট দিছে থুৰতে আপোনালোকলৈ ভিত্তিহীন অভিযোগ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক যুক্তি সহকাৰে খণ্ডন কৰিছে। কংগ্ৰেছ হতাশাগ্ৰস্ত হৈছে। সেইকাৰণে তেখেতসকলে ইতিমধ্যে গম পাইছো, সেই যিটো তেখেতসকলে পাছপৰ্টৰ কিবা কিবি উলিয়াইছে, এইবিলাক পাকিস্তানী ছ'চিয়েল মিডিয়া, এইবিলাক হৈছে নিকৃষ্ট ৰাজনীতি আশ্ৰয় ল'ব বিচাৰিছে, কাৰণ হতাশাগ্ৰস্ত হৈছে। চৌদিশে কংগ্ৰেছক ৰিজেক্ট কৰিছে। গতিকে এতিয়া আৰু বিজেপিৰ এগেইনষ্টত এনেধৰণৰ অপবাদ জাপি দি তেখেতসকলে কিবা সিংহাসন দখল কৰিম বুলি যিটো অলিক কল্পনা কৰিছে, সেইটো তেখেত আকাশত চাং পতা কথা। কংগ্ৰেছ ইতিমধ্যে ভাৰাক্ৰান্ত হৈছে, তেখেতসকলৰ ৰুট নাই। গতিকে এইটো ইতিমধ্যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালীভাৱে ইয়াক প্ৰত্যাহ্বান জনাই ইয়াৰ যুক্তি সহকাৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে। গতিকে এইটো এটা তেখেতসকলৰ যিখিনি যোৱাকালি অভিযোগ আছিলে, ইতিমধ্যে সেইটো পিছ কৰি দিয়া হৈছে যুক্তি সহকাৰে। গম পালে নহয়? তাৰ পিছত এজনে কৈছে কি কংগ্ৰেছে পাছপৰ্টত কিবা কিবি উলিয়াইছে, সেইবিলাক পাকিস্তানী ছ'চিয়েল মিডিয়াৰ, সেইটো ভিত্তিহীন অভিযোগ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যুক্তি সহকাৰে খণ্ডন কৰিছে। কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে, কংগ্ৰেছ নিষ্ক্ৰিয় ৰাজনীতি আশ্ৰয় লৈছে। এইজনে আকৌ এইটো কথাতে নহয় দেই, তেওঁ মুখত অকল হতাশগ্ৰস্ত থাকে। আৰু মুখ মেলাতে থাকিলে কিবা এটা কয় নহয়, মুখ মেলি থাকোঁতে মুখ্যমন্ত্ৰীয়ে মুখৰ পৰা উলিয়াই আনি পেলাই তেওঁ এতিয়া সুন্দৰকৈ ভোজন কৰি আছে। আৰু এইজনে মুখ মেলা কৰি পেলাই একদম দেখাই আছে ছ'চিয়েল মিডিয়াত, ক্লিন চিট দি আছে হিমন্ত বিশ্ব শৰ্মাক। আৰু একফালৰ পৰা ধন্যবাদ দিছো এইজনক যে মুখ্যমন্ত্ৰী আমি পাতিছিলো, সঁচাকৈয়ে একেবাৰে এটা ভেটাৰ গুজক আমি পতা হৈছিলে। প্ৰথমতে তেওঁ বৰ কথা কৈছিলে, খাৰা ইস্ত্ৰি কাপোৰ পিন্ধি তেওঁ বৰ কথা কৈছিলে। আৰু সেইজনে মুখ্যমন্ত্ৰীৰ লগত পাৰিবনে? আপোনালোকে জানে মুখ্যমন্ত্ৰী এজন কিমান ছেকেণ্ডত মিছলীয়া মানুহ এজন, হয়নে নহয়? কিন্তু সেই মুখ্যমন্ত্ৰীজনক এতিয়াও কোটি কোটি জনতাই কি কৰিছে? ভাল পাই তেওঁক ভোট দিব। আৰু আকৌ হলে বিজেপি চৰকাৰে আহিব, নাহে বুলি মই কেতিয়াও নকওঁ। কিন্তু 7 জনম ললেও আকৌ কোনো কাৰণতেই তেওঁক আমাৰ জনসাধাৰণে কি কৰি আঁকোৱালি নলয়। ললে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ল'ব, এইজনক কিন্তু এই গাদ্দাৰজনক নলয়। আৰু তেওঁ বহুত কিবা কিবি কৈছে। যি কি নহওক, তেওঁ সিদিনাখন যিজনৰ হৈ পেলাই প্ৰচাৰ কৰিবলৈ আহিছিলে, সেইজনৰ আকৌ কুংকি চৌধুৰীৰ হৈ যেতিয়া তেওঁ প্ৰতিদ্বন্দ্বী নহয় জানো, কুংকি চৌধুৰী শিক্ষাগত অৰ্হতাটো দেখি তেওঁ আকৌ কি কৰিছে? নিজে এখন ভুৱা চাৰ্টিফিকেট তেওঁ উলিয়াই লৈছে। আৰু সেই ভুৱা চাৰ্টিফিকেটখনৰ যোগান ধৰিছে কোনে জানেনে? গম পায়নে? কটনৰ সেই মহন্ত বুলি এজনে, সেইটোও আপোনালোকক কৈ দিলো। আৰু তাৰ পিছত এইজনৰ হৈ পেলাই তেওঁ ইয়াত ওকালতি কৰিবলৈ আহিছে। বিজয় গুপ্তাক যদি ভোট নিদিয়ে কাক ভোট দিব, হয় নে নহয়? আৰু এইজনৰ এতিয়া সকলোৱে লগ এৰিছে। গতিকে উপায় নাপায় তেওঁ একদম আহি গৈছে গুৱাহাটীত, কাৰ হৈ? বিহাৰীৰ হৈ পেলাই প্ৰচাৰ কৰিবলৈ আহি গৈছে। লাজ চৰম আছেনে নাই? আৰু তেওঁ বোলে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে 2026ত আকৌ তেওঁক ভোট দিব লাগে, মন্ত্ৰী এমএলএৰ কাৰণে ভোট দিব নালাগে। হাঁহি উঠিছেনে নাই বাৰু কওকচোন? আৰু
কি ক'ব বহুতখিনি কথা ক'বলৈ মন যায় কিন্তু আৰু বহুত কথা আছে কিন্তু এই মুহূৰ্তত মই সেইখিনি কথা নকওঁ মানে যি নহওক এজন বয়সস্থ মানুহ নহয় জানো বয়সস্থ মানুহজনৰ এটা ৱেট থাকিব লাগে কিন্তু ৱেট একে সমলি নাই আৰু তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈ পেলাই যিখিনি কথা কৈছে সেইটোতো মই আপোনালোকক ক'লোৱে আৰু কিছু কথা কৈছে সেইখিনি বাৰু এতিয়া মই নকওঁ কিন্তু যিজনৰ হৈ মানে তেওঁ প্ৰচাৰ কৰিবলৈ আহিছে সেইজনৰ কি হৈছে জানেনে স্কুটি কেলেংকাৰী মুখ্যমন্ত্ৰীয়ে যে ল'ৰা ছোৱালীবিলাকক স্কুটি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে দিয়ে নেকি নহয় জানো সেইবিলাকো নাজানো আৰু বৰ্তমান মোৰ মানে পঢ়া শুনা ল'ৰা ছোৱালী নাই সেইকাৰণে মই সেইটো নাজানো মুঠতে স্কুটি দিয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিলে দিয়ে নহয় জানো তেওঁ সেইখিনিতো দুৰ্নীতি কৰিছে সেইখনো দুৰ্নীতিৰে লুটুৰি পুটুৰি লগতে তেওঁ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেটখনো 2 নম্বৰী আৰু তেনেস্থলত তেনে এজন মানুহৰ হৈ পেলাই তেওঁ প্ৰচাৰ কৰিবলৈ আহিছে কিমান নীলাজ হ'ব লাগিব এইজনে আৰু আপোনালোকক জমনি কথা এটা কওঁ শুনক এইজনৰ ওচৰত যেতিয়া মানুহ যাব তেওঁ মানে কি হয় আঁতৰতে তেওঁ বীজাণু লাগিব তেওঁ গাত আঁতৰতে মুঠতে পাৰফিউম আৰু সেদিনা মই এটা কথা কৈছিলোঁ সত্ৰাধিকাৰ বুলি কৈছিলোঁ আৰু বহু লোকে কৈছে যে এইজনক সত্ৰাধিকাৰৰ লগত আপুনি তুলনা নকৰিব সত্ৰাধিকাৰসকলক অপমান নকৰিব মই একেবাৰে ক্ষমা বিচাৰিছোঁ হয়ো এইজন সত্ৰাধিকাৰৰ যোগ্যও নহয় আপোনালোকেতো গম পায়েই তেওঁ কেনেকুৱা কি ধৰণৰ গতিকে আপোনালোকক এইখিনিতে মই সেইটো ক্ষমা খুজিলোঁ আৰু এনেকুৱা এজন মানুহে আমাক যেতিয়া ক'ব জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি কি কৰিব লাগে তেওঁক ভোট দিব লাগে ভোট দিলে হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীত ভোট দিব কথা এটা কৈছো মই দেই আপোনালোকে আকৌ নাভাবিব এজনী বিজেপি হ'ল মোকতো এনেও মানে সিদিনাখন কি ক'লে বোলে এজনী বিজেপি আকৌ যদি মই কংগ্ৰেছৰ হৈ কওঁ তেতিয়া মোক ক'ব বোলে এজনী কংগ্ৰেছী তাৰপিছত যদি অখিল গগৈ হৈ কওঁ তেতিয়া ক'ব বোলে এজনী ৰাইজৰ দলৰ মানুহ মুঠতে কৈয়ে থাকিব যি দলৰে নহওক কিয় মুঠতে আমি পাৰ্টি নহয় আমি প্ৰাৰ্থী চাইহে ভোট দিব লাগিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক এইখিনিয়ে ক'লো আৰু ভিডিঅ'টো চমুৱাইছোঁ আজিকালি ভিডিঅ'বিলাক বেছি দীঘল নকৰোঁ দেই গতিকে আপোনালোকে নিজে বিবেচনা কৰি বিবেক ভোটে দিব বুলি মই আশা কৰিছোঁ আচলতে আজিকালি বিবেক ভোট দিবলৈও কাকোৱে মানে হেৰিয়ে নকৰে একদম জোৰ জবৰদস্তি ইয়াক দিবই লাগিব মন কৰিছিলে নে নাই সেইটো নাজানো যেতিয়া তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী আসনত আছিলে তেতিয়া কিন্তু তেওঁ যে ভাষণ মাৰিবলৈ যায় ভাষণ মাৰিবলৈ গ'লে একদম ধুনীয়াকে একে খুব ভদ্ৰ মানুহৰ নিচিনা একে গহীন গম্ভীৰ মানুহৰ নিচিনা মানে উঠি লৈ পেলাই কি কয় জানেনে তেওঁ ভাষণটো হ'ল সেইটোৱে কিবা উন্নয়ন বা মেডিকেল এইবিলাক কথা তেওঁ নকয় তেওঁ অকল এটাই ডাইলগ দিয়ে পাহাৰ ভৈয়াম পৰ্বত একেকাৰ কৰি এইটোৰ বাদে আৰু একোৱে নাই আৰু তেতিয়া কি হৈছিলে জানে মই বুলিয়ে নহয় সেইটো সময়ত বহুত তৰুণ গগৈদেৱে যেতিয়া মানে কিছুমান নকৰিবলগীয়া কাম কৰিছিলে তেতিয়া কি হৈছিলে মানুহে বিকল্প চৰকাৰ বিচাৰিছিলে আৰু সেই বিকল্প চৰকাৰ বিচৰাৰ পিছত এইজনক আৰু বহু মানুহে তেতিয়া উঠাই দিলে ক'লে একে বহুত ভাল মানুহ এজন আহিছে তেতিয়া দিলো ভোট দিয়াৰ পিছতহে দেখিছোঁ ভেটাৰ গুজ এটাক আমি মানে ভাল মুখ্যমন্ত্ৰী পাতিলোঁ তাৰ পিছতে আহি গ'ল নহয় আমাৰ হিমন্ত বিশ্ব শৰ্মা আহি গ'ল হিমন্ত বিশ্ব শৰ্মা আহোঁতে ভাবিলোঁ কি যি নহওক কংগ্ৰেছ দলত তেতিয়া ইমান নাজানো আৰু দেই তেওঁৱে যে সেইবিলাক কূটনীতি ৰচনা কৰিছিলে সেয়া কথাটো নাজানো পিছতহে গম পাইছোঁ তাৰপিছত আহি গ'ল ভাবিলোঁ কি মুখ্যমন্ত্ৰী আহিলে হিমন্ত বিশ্ব শৰ্মা আহিলে যেতিয়া ভাল হেৰি হ'ব মানে উন্নতি হ'ব কিবা কিবি এনেকৈ বহুত আশা কৰিছিলোঁ আৰু সেই গতিকে আমি ভোট দিছিলোঁ কিন্তু যি হ'ল ভালেই হ'ল সৰ্বানন্দ আউট হ'ল হিমন্ত বিশ্ব শৰ্মা ইন হ'ল আৰু যিমান যি নহ'লেও এইজনে একো কৰিব নোৱাৰে আপোনালোকে যদিও মুখ্যমন্ত্ৰীয়ে যদিও হিমন্ত বিশ্ব শৰ্মাই যদিও তেওঁক নিজ ইচ্ছাকৃতভাৱে দি দিয়ে বোলে এইটো মানে মুখ্যমন্ত্ৰীৰ আসনখন আপুনিয়ে লওক বিনা ভোটত আপোনালোকে লওক বুলি যদি কয় তেওঁক দিয়ে ঠেলি হেঁচি হ'লেও যদি দিয়ে তেওঁ একো কাম নাই বিগ জিৰ' আৰু তেওঁ কোনো মানে মানুহক চুৱাচুই চিষ্টেমেই নাই তেওঁ বীজাণু লাগিব সেইকাৰণে তেওঁ কাকো স্পৰ্শই নকৰে কিন্তু কি ক'ব আৰু
বোলে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি বুজাইতো বুজিছে গতিকে বন্ধু বান্ধৱীসকল সকলোৰ পৰা লৈছো বিদায় বাই বাই